নমস্কাৰ আপোনালোকক সকলোকে স্বাগতম জনালো কেএসকে এডুকেটাৰ চেনেলটোলৈ আজি আমি আলোচনা কৰিম জেনাৰেল সায়েন্সৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ কিছুমান ইয়াতে মুঠ 35টা এমসিকিউ আছে আৰু গুটেইবিলাক কুক আৰু কলা এই অধ্যায়টোৰ পৰা লোৱা হৈছে আজি সেশনটো আৰম্ভ কৰাৰ আগতে আগৰ সেশনৰ পৰা আপোনালোকৰ প্ৰেক্টিস হোৱাকৈ এটা কুৱেশ্যন আগবঢ়াম যেটো কুৱেশ্যনৰ এনসাৰ আপোনালোকে কমেন্ট বক্সত জনাব লাগে Question to hoise, which one of the following is not a digestive enzyme in the human system? নিম্নলিখিত কোনটো মানৱ শৰীৰৰ পাচন এনজাইম নহয় এই কুৱেশ্যনটো আমি অলৰেডি ডিসকাস কৰিছো হয়নে গৰিকে আপোনালোকে নিশ্চয় উত্তৰটো দিব পাৰিব আপোনালোকৰ প্ৰেক্টিস হৈ যাব ট্ৰিপসিন গ্যাস্ট্ৰিন টাইলিন পেপচিন এইকিটা ভিতৰত কোনটো কাৰেক্ট আনসাৰ হ'ব হেইটো আপোনালোকে কমেন্ট বক্সত জনাব এতিয়া আহু আজিৰ সেশনটো লৈ প্ৰথম প্ৰশ্ন আজিৰ ভিডিওটো আমাৰ 51 ৰ পৰা স্টাৰ্ট হৈছে অলৰেডি আমি 50 টা মোস্ট ইম্পৰ্টেন্ট 50 টা এমসিকিউ ডিসকাস কৰিলো যদি সোৱা নাই চাই লব আপোনালোকে ডেসক্ৰিপচন বক্সটো চেক কৰিব তাতে প্লেলিস্ট পাব The branch of biology dealing with the study of cells is known as কুখৰ অধ্যয়নৰ সৈতে সম্পৰ্কিত জীৱবিজ্ঞানৰ শাখাটো কোৱা হয় জীৱবিজ্ঞানৰ সেইটো শাখা কি বুলি কোৱা হয় যত নেকি কুখৰ অধ্যয়ন কৰা হয় এটা কুখ কোনে আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট হুকে আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট হুকে কুখ আৱিষ্কাৰ কৰিছিল 1665 চনত কিন্তু তেওঁ জিতু নেকি কুখ আৱিষ্কাৰ কৰিছিল সেইটো উদ্ভিদ কুখ আছিল আৰু মৃত আছিল এইটো পইণ্ট মনত ৰাখিব মৃত আছিল তেওঁ আৱিষ্কাৰ কৰা কুখটো মৃত আছিল 1665 চনত আৱিষ্কাৰ কৰিছিল কুখৰ অধ্যয়নক কোৱা হয় সাইটোলজি বায়োলজিৰ সেইটো শাখা সাইটোলজি বুলি কোৱা হয় যত নেকি কুখৰ অধ্যয়ন কৰা হয় আৰু ফাদাৰ অফ সাইটোলজি বুলি খুদিলে কি হ'ব ৰবাৰ্ট হুক হ'ব হেতু মনত ৰাখিব ফাদাৰ অফ সাইটোলজি ইজ ৰবাৰ্ট হুক নেক্সট The basic structural and functional unit of living organism is জীৱিত জীৱৰ মৌলিক গাঠনিগত আৰু কাৰ্যকৰী একক হৈছে জীৱদেহ গঠনৰ আৰু কাৰ্যকৰী একক জীৱদেহ গঠনৰ কাৰ্যকৰী একক কি হয় হেতু খুদিছে কি হ'ব সেল অপচন এ ইজ দা ৰাইট এনসাৰ জীৱদেহ গঠনৰ মৌলিক একক হৈছে আমাৰ কুক নেক্সট Which of the following is also called the power plants of the cell? নিম্নলিখিত কোনটো কুখটোৰ শক্তি প্ৰকল্প বুলি কোৱা হয় নিম্নলিখিত কোনটো কুখৰ শক্তি প্ৰকল্প বুলি কোৱা হয় পাৱাৰ প্ল্যান্টস বা শক্তি কেন্দ্ৰৰ ভঁৰাল বুলি আমি ক'ব পাৰো শক্তি কেন্দ্ৰৰ ভঁৰাল বুলি আমি ক'ব পাৰো কোনটো ক'ব পাৰো ইয়াতে কি হয় আমি যে খাদ্য খাওঁ সেই খাদ্যবিলাক এটিপি ৰূপত সঞ্চিত হয় আৰু যেতিয়া কাম কৰিবলৈ আমাক শক্তি দৰকাৰ হয় আমি তাৰ পৰা ল বা হিয়ে আমাক দিয়ে কাম কৰিবলৈ শক্তি সেইটোৱে আমাক দিয়ে এটা কোনটো হ'ব কাৰেক্ট আনসাৰ অপচন বি মাইটোকন্ড্ৰিয়াত শক্তিবিলাক এটিপি ৰূপত সঞ্চিত হয় আৰু সেই কাৰণে ইয়াক শক্তি কেন্দ্ৰৰ ভঁৰাল বা শক্তি প্ৰকল্প পাৱাৰ প্ল্যান্টস বুলিও কয় Next, name the tiny pores present on the surface of leaves in plants. উদ্ভিদ পাতৰ পৃষ্ঠত থকা ক্ষুদ্ৰ ছিদ্ৰবোৰৰ নাম একেবাৰে সহজ কুৱেশ্যন হয়নে উদ্ভিদৰ পাতত কি থাকে পাতৰ পৃষ্ঠভাগত সৰু সৰু বিন্ধা কিছুমান থাকে ছিদ্ৰ কিছুমান থাকে যাক কি বুলি কয় ষ্টমাটা বুলি কয় অপচন বি ইজ দা ৰাইট আনসাৰ ষ্টমাটা নেক্সট The concept of tissue culture was introduced by কলাকৰ্ষণৰ ধাৰণাটো কোনে প্ৰৱৰ্তন কৰিছিল যেকিটা অপচন দিছে ইয়াৰে ভিতৰত কোনটো কাৰেক্ট আনসাৰ হ'ব হেবাৰলেণ্ড অপচন সি ইজ দা ৰাইট আনসাৰ ইয়াৰ ওপৰত যদি আমি অকণমান চাওঁ উইলহেল্ম ৰক্স তেখেতক ক্ৰেডিট দিয়া হয় কিহৰ কাৰণে প্ৰিন্সিপল অফ টিস্যু কালচাৰৰ কাৰণে বেসিক প্ৰিন্সিপল অফ টিস্যু কালচাৰৰ কাৰণে তেখেতক ক্ৰেডিট দিয়া হয়
গটলিব হেবাৰলেণ্ডে কি কৰিছিল তেওঁ অষ্ট্ৰিয়ানৰ বটানিষ্ট আছিলে যিয়ে নেকি পোন প্ৰথমবাৰৰ বাবে আঙুলিয়াই দিছিল যে কি কৰিব পাৰো আমি টিস্যু কালচাৰৰ জৰিয়তে নতুন জীৱন আমি সৃষ্টি কৰিব পাৰো বুলি কিনে আঙুলিয়াই দিছিল বা প্ৰৱৰ্তন কৰিছিল কলাকৰ্ষণৰ ধাৰণাটো প্ৰৱৰ্তন কৰিছিল বুলি আমি ক'ব পাৰো নেক্সট outside the nucleus DNA is found in নিউক্লিয়াছৰ বাহিৰত DNA পোৱা যায় মেইনলি DNA বিলাক পোৱা যায় নিউক্লিয়াছত পোৱা যায় তাৰ বাহিৰতো পোৱা যায় ক'ত পোৱা যায় হেতু সুধিছে যিকিটা অপচন দিছে ইয়াৰ ভিতৰত কোনটো কাৰেক্ট আনসাৰ হ'ব মাইটোকন্ড্ৰিয়া অপচন বি ইজ দা ৰাইট আনসাৰ মাইটোকন্ড্ৰিয়া কাৰণ মাইটোকন্ড্ৰিয়াত কিন্তু কি হয় DNA সংশ্লেষিত হয় নিউক্লিয়াছত তো DNA সংশ্লেষিত হয়ে তাৰ বাহিৰেও মাইটোকন্ড্ৰিয়াটো DNA সংশ্লেষিত হয় কিন্তু নিউক্লিয়াছৰ যদি তুলনা কৰোঁ তেতিয়াহ'লে কম পৰিমাণে নেক্সট কোষবোৰৰ আত্মহত্যাৰ মোনাবোৰ হৈছে দ্য সুইচাইডেল বেগছ অফ দ্য চেলছ আৰ অপচন এটো শুদ্ধ হ'ব লাইসোজমছ আমি লাইসোজমক কোষৰ আত্মহত্যাৰ মোনা বুলি কওঁ হয়নে কিয় কওঁ কাৰণ যেতিয়া কোষটোৰ কিবা এটা বিসংগতি হয় কিবা এটা অনিষ্ট হয় কোষটোৰ এটো কোষ এনেকুৱা ধৰণৰ কোষ আছে ইয়াত যদি কিবা এটা বিসংগতি হয় তেতিয়া হলে এই লাইসোজমে কি কৰে লাইসোজমৰ ভিতৰত উৎসেচক কিছুমান থাকে এনজাইম কিছুমান থাকে ই উলিয়াই দিয়ে কিনে কি কৰে এই কোষটো ই পুৰা ধ্বংস কৰি দিয়ে নোহোৱা কৰি দিয়ে সেই কাৰণে লাইসোজমক কোষৰ আত্মহত্যাৰ মোনা বুলি কয় কেতিয়াবা এটম বম বুলিও মেনশন কৰে এটম বম বুলিও মেনশন কৰে কেতিয়াবা ডাইজেস্টিভ বেগ বুলিও কি কৰে মেনশন কৰে ডাইজেস্টিভ বেগ গতিকে এইখিনি মনত ৰাখিব লাইসোজমক কোষৰ আত্মহত্যাৰ মোনাৰ লগতে এটম বম বুলিও কয় আৰু ডাইজেস্টিভ বেগ বুলিও কয় নেক্সট The xylem in plants are responsible for উদ্ভিদ কোষৰ ক্ষেত্ৰত জাইলেমে কি কাৰ্য কৰে যিকিটা অপচন দিছে ইয়াৰ কোনটো কাৰেক্ট আনসাৰ হ'ব অপচন এ ইজ দ্য ৰাইট আনসাৰ ট্ৰান্সপৰ্ট অফ ওয়াটাৰ জাইলেমে পানী পৰিবহন কৰে আৰু এই পানী পৰিবহন কৰাটো কি হয় ইউনিডিৰেকচনেল নে বাই ডিৰেকচনেল ইউনিডিৰেকচনেল এটো মনত ৰাখিব ইউনিডিৰেকচনেল এমুখী হয় বা একমুখী হয় কাৰণ ই তলৰ পৰা হে ওপৰলৈকে লৈ আহিব হয়নে যদি আমি ফ্লয়েমৰ কথা পাতো ফ্লয়েমৰ যে ডিৰেকচন হয় সেইটো কিন্তু বাই ডিৰেকচন আৰু ফ্লয়েমে কি কাৰ্য কৰে ফ্লয়েমে খাদ্য পৰিবহন কৰে গতিকে পাতৰ পৰা কি কৰিব পাতৰ পৰা এনেকে যদি পাত আছে তাৰ পৰা ই পুৰা আগলি অংশলৈকে লৈ যাব খাদ্যবিলাক লৈ যাব লগতে এই গছ অংশবোৰলৈও খাদ্যবিলাক পৰিবহন কৰিব কোনে ফ্লয়েমে জাইলেমে কি কৰে জাইলেমে পানী আৰু খনিজ লৱণবিলাক মাটিৰ তলৰ পৰা ওপৰলৈকে লৈ আহে নেক্সট Which of the following cell organelle is present only in plant cell? নিম্নলিখিত কোনটো কোষ অৰ্গেনেল কেৱল উদ্ভিদ কোষত থাকে যিকিটা অপচন দিছে ইয়াৰ ভিতৰত কোনটো কাৰেক্ট আনসাৰ হ'ব অপচন বি ইজ দ্য ৰাইট আনসাৰ সেল ওয়াল আৰু ই বিশেষকৈ সেলুলোজৰ দ্বাৰা গঠিত হয় এটো মনত ৰাখিব এটো অকল উদ্ভিদ কোষত থাকে এটো প্ৰাণী কোষত নাথাকে নেক্সট What is the name of group of similar cells performing a specific function? এক নিৰ্দিষ্ট কাৰ্য সম্পাদন কৰা একে ধৰণৰ কোষৰ গোটৰ নাম কি হয় একে ধৰণৰ কোষবিলাক কি হয় লগ লাগি কেনে কি কৰে এটা স্পেসিফিক কাৰ্য কৰে এটা নিৰ্দিষ্ট কাৰ্য কৰে তাক আমি কি বুলি কম তাক আমি টিস্যু বুলি কওঁ তাক আমি কলা বুলি কওঁ অসমীয়াত কলা অপচন এ টো শুদ্ধ হ'ব নেক্সট which is not found in animal cell প্ৰাণী কোষত পোৱা নাযায় যিকিটা অপচন দিছে এৰ কোনটো কাৰেক্ট আনসাৰ হ'ব প্ৰাণী কোষত পোৱা নাযায় সেল ওয়াল অফ সেলুলোজ
কাৰণ অলপ আগতে আমি ডিসকাস কৰিলো হয়নে প্ৰাণী কোষত সেল ওয়াল নাথাকে উদ্ভিদ কোষতে সেল ওয়াল থাকে যেটো নেকি প্ৰধানকৈ সেলুলোজৰ দ্বাৰা গঠিত হয় নেক্সট Which of the animal cell is called powerhouse? কোনটো প্ৰাণী কোষৰ শক্তি কেন্দ্ৰৰ ভঁৰাল বুলি কোৱা হয় আমি অলপ আগতে ডিসকাস কৰিছো হয়নে প্ৰাণী কোষৰ শক্তি কেন্দ্ৰৰ ভঁৰাল হৈছে মাইটোকন্ড্ৰিয়া অপচন সি টো শুদ্ধ হ'ব নেক্সট Plasma membrane is built of কোষ আৱৰণ গঠিত কোষ আৱৰণ কিহেৰে গঠিত হয় প্ৰোটিন লিপিড কাৰ্বোহাইড্ৰেটস both A and B অৰ্থাৎ প্ৰোটিন আৰু লিপিড কোনটো কাৰেক্ট আনসাৰ হ'ব কোষ আৱৰণ প্ৰোটিনৰ দ্বাৰা গঠিত হয় লিপিডৰ দ্বাৰা গঠিত হয় প্ৰোটিন আৰু লিপিডৰ দ্বাৰা গঠিত হয় সেই কাৰণে আমি কাৰেক্ট আনসাৰটো দিম অপচন ডি both A and B নেক্সট Which of the following cannot be regarded as cell নিম্নলিখিত কোনটো কোষ বুলি গণ্য কৰিব নোৱাৰে নিম্নলিখিত কোনটোক কোষ বুলি গণ্য কৰিব নোৱাৰে যেকিটা অপচন দিছে ইয়াৰে ভিতৰত কোনটো কাৰেক্ট আনসাৰ হ'ব ভাইৰাছ অপচন ডি টো শুদ্ধ হ'ব ভাইৰাছক কোষ বুলি গণ্য কৰিব নোৱাৰে কাৰণ ভাইৰাছৰ নিজা কোষ নাথাকে নিজা কোষ নাথাকে ইয়াক জীৱ আৰু জড়ৰ মধ্য অৱস্থা বুলিও কোৱা হয় কাৰণ এই প্ৰথমতে মৃত অৱস্থাত থাকে তাৰ পিছত যদি জীৱ দেহৰ সান্নিধ্যত আহে সেই জীৱ দেহৰ পৰা এই কোষটো কি কৰি ল'ব নিজৰ কৰি লৈ কিনে ই জিন্দা হৈ যাব তাৰ পিছত ই কি কৰিব ই কোষ বিভাজন হ'ব গতিকে ভাইৰাছটো শুদ্ধ উত্তৰ হ'ব নেক্সট Which cells are capable of changing shapes কোনবোৰ কোষে আকৃতি সলনি কৰিবলৈ সক্ষম কোনবোৰ কোষে আকৃতি সলাব পাৰে অপচন কি দিছে প্ৰথমতে এমিবাই নিজৰ আকৃতি সলাব পাৰে হয়নে ই কি কৰিব পাৰে এটো হৈছে এমিবা ই কুটপটৰ হয় চলাচল কৰে তো এই কুটপট বিলাক যদি দীঘল এনেকে দীঘল কৰি দিয়ে তেতিয়া কি হল আগতকৈ ই কি হল আগতকৈ ইয়াৰ আকৃতিটো বেলেগ হৈ গল হয়নে তো এইখিনি মনত ৰাখিব যে এমিবাৰ নিৰ্দিষ্ট আকৃতি নাই ই চলাচল কৰে কিহৰ সহায়ত কুটপটৰ সহায়ত চলাচল কৰে কুটপট লিউকোসাইটস এটা লিউকোসাইট কি হয় লিউকোসাইট হৈছে আমাৰ ডব্লিউবিসি লিউকোসাইট হৈছে ডব্লিউবিসি যিয়ে নেকি কি কৰে এই বেমাৰৰ বীজাণুৰ লগত ফাইট কৰিবৰ কাৰণে নিজৰ ৰূপটো সলাব পাৰে সো আমাৰ এ এণ্ড বি দুটা কাৰেক্ট হ'ব অৰ্থাৎ অপচন সি টো আমি শুদ্ধ দিম অপচন সি কি দিয়া আছে both A and B সো অপচন সি ইজ দা ৰাইট আনসাৰ নেক্সট উদ্ভিদ কোষবে প্ৰধানত কিহেৰে গঠিত প্লেন্ট সেল ওয়াল মেইনলি কম্পোজড অফ উদ্ভিদৰ কোষবে প্ৰধানত কিহেৰে গঠিত হয় আমি অলৰেডি ডিসকাস কৰিছো হয়নে কিহেৰে সেলুলোজ অপশন সি ইজ দা রাইট আনসার সেলুলোজেৰে গঠিত নেক্সট ডিএনএ ইন এ সেল ইজ এ কোষত থকা ডিএনএ কি হয় কাৰ্বক্সিলিক এসিড নিউক্লিক এসিড এমিনো এসিড ফেটি এসিড কোনটো কারেক্ট আনসার হ'ব নিউক্লিক এসিড অপশন বি ইজ দা রাইট আনসার ডিএনএ কোষত থকা ডিএনএ হৈছে নিউক্লিক এসিড এক প্ৰকাৰৰ নিউক্লিক এসিড হয় আৰু ইয়াৰ সম্পূৰ্ণ নামটো কি হয় ডিঅক্সি ৰিবোনিউক্লিক এসিড নেক্সট Which cell in our body have least regenerative power আমাৰ শৰীৰৰ কোনটো কোষৰ আটাইতকৈ কম পুনৰ্গঠন শক্তি আছে আমাৰ যদি কিবা এটা যদি আঘাত হয় তেতিয়া কি হয় ধৰি লৈছো ছালত যদি কিবা এটা কাটি যায় ছালে কি কৰে সেই ক্ষত অংশত কি কৰি লয় আকৌ ৰিজেনাৰেট কৰি লয় মানে নিজকে আকৌ পুনৰ্গঠন কৰি লয় হয়নে সেই পাৱাৰটো কোনটো কোষৰ কম আছে সবতছে কম আছে হেতু সুধিছে উত্তৰটো কোনটো হ'ব অপশন এ ইজ দা রাইট আনসার ব্রেইন সেলস আৰু ব্রেইন সেলৰ যদি কিবা যদি বিনষ্ট হৈ যায় ব্রেইন সেল যদি ধ্বংস হৈ যায় তা মানে ডেথ খতম তো মানুহ এজন যদি মৃত্যু হোৱা বুলি কও তেতিয়া হলে সাধাৰণতে আমি ব্রেইন সেলটো ডেড হোৱা বুলি কও এটো মনত ৰাখিব মানুহ এজন মৃত্যু হোৱা মানে আছে ব্রেইন সেল ডেড হোৱা ব্রেইন সেল যদি ডেড হৈ যায় ই খতম এতিয়া আইছো নেক্সট প্ৰশ্নটোলৈ এন্টিবডি উৎপাদনৰ বাবে দায়বদ্ধ কোষবোৰ হৈছে The cells which are responsible for the production of antibodies are যেকিটা অপশন দিছে ইয়াৰ ভিতৰত কোনটো কাৰেক্ট আনসাৰ হ'ব অপশন সি লিম্ফোসাইটস বিলাকে কি কৰে এন্টিবডি উৎপাদন কৰে
আমি পঢ়িছিলো হয়নে WBC হোয়াইট ব্লাড সেল আমি পঢ়িছিলো এই হোয়াইট ব্লাড সেলক কি বুলি কোৱা হয় লিউকোসাইট বুলি কোৱা হয় ইয়াৰে মেইনলি দুটা পাৰ্ট আছে এটা হৈছে গ্ৰেনুলোসাইটস আৰু আনটো হৈছে গ্ৰেনুলোসাইটছৰ আকৌ তিনটা কোষ থাকে ইয়াতে এটা হৈছে নিউট্ৰফিলছ আনটো হৈছে এচিনোফিলছ আৰু থাৰ্ডটো হৈছে বেসোফিলছ ইফালে কো এই গ্ৰেনুলোসাইটছৰ দুটা অংশ আছে বা দুটা কোষ আছে এক প্ৰকাৰ হৈছে লিম্ফোসাইটস আৰু আনটো হৈছে মনোসাইটস গতিকে এই লিম্ফোসাইট বিলাকে কি কৰে আমাৰ দেহৰ এন্টিবডি সৃষ্টি কৰে বা আমি কি বুলি ক'ব পাৰিম ডিফেন্স মেকানিজম হয় যদি আমাক লিম্ফোসাইট নিদিয়া কয় যদি WBC দিলেহেঁতেন তেতিয়াও আমি এনসাৰটো WBC দিলোহেঁতেন লিম্ফোসাইটৰ জায়গা যদি WBC দিয়ে তেতিয়া WBC এনসাৰ হ'ব গতিকে লিম্ফোসাইটস বিলাক কি হয় WBC ৰে এটা অংশ হয় নেক্সট A prokaryotic cell does not have which of the following prokaryotic কোষ এটা নিম্নলিখিত কোনটো নাথাকে দে কোষ বুলি ক'লে আমি দুটা টাইপস পাওঁ এটা হৈছে ইউক্যাৰিওটিক আৰু আনটো হৈছে প্ৰক্যাৰিওটিক ইউক্যাৰিওটিক আৰু প্ৰক্যাৰিওটিক এই প্ৰক্যাৰিওটিক বিলাক হৈছে আগৰ যুগৰ যিবিলাক আৰ্কি ব্যাক্টেৰিয়া আছে সেইবিলাক প্ৰক্যাৰিওটিকত পৰি যায় আৰু এইবোৰৰ কি নাই এইবোৰৰ লাইসোজম নাই ন লাইসোজম এইবিলাকৰ কি নাই এইবিলাকৰ কোষ কেন্দ্ৰত নাই নিউক্লিয়াছ নাই বা নিউক্লিয়াছ বিলাক যদিও থাকে কিছুমান সুসংগঠিতভাৱে নাথাকে সো নাই বুলিয়ে ক'ব পাৰি নিউক্লিয়াছ নাই ইহতৰ মাইটোকন্ড্ৰিয়া নাই নো মাইটোকন্ড্রিয়া কিন্তু কি থাকে রাইবোজম এডাল থাকে এইটো মনত ৰাখিব রাইবোজম কেডাল থাকে এডাল মাত্ৰ থাকে তো ইউক্যাৰিটিকত যিবিলাক কোষ পৰে হেতৰ কি থাকে লাইসোজম থাকে নিউক্লিয়াছ থাকে মাইটোকন্ড্রিয়া থাকে আৰু এডালতকৈ বেছি রাইবোজম থাকে এই ডিফাৰেন্সটো মনত ৰাখিব এডালতকৈ কি থাকে রাইবোজম থাকে মেনি রাইবোজমস গতিকে ইয়াৰে কোনটো কাৰেক্ট আনসাৰ হ'ব এতিয়া প্ৰক্যাৰিওটিক কোষ এটা নিম্নলিখিত কোনটো নাথাকে নিউক্লিয়াছ নাথাকে হয়নে অপচন সি টো শুদ্ধ হ'ব কাৰণ রাইবোজম থাকে এডাল থাকে রাইবোজম নেক্সট হুইচ অফ দ্য ফলোইং ইজ নট এ কানেক্টিভ টিস্যু নিম্নলিখিত কোনটো সংযোজক কলা নহয় সেইটো লাগে আমাক কোনটো শুদ্ধ উত্তৰ হ'ব কাৰ্ডিয়াক মাসল অপচন সি টো শুদ্ধ হ'ব কাৰ্ডিয়াক মাসল এডিপোজ টিস্যু এইটো কি হয় মেট কলা এইটো কি হয় এক প্ৰকাৰ সংযোজক কলা হয় এৰিয়লৰ কলাও কি হয় সংযোজক কলা হয় কিন্তু কাৰ্ডিয়াক মাসলটো ই সংযোজক কলা নহয় ই হৈছে মাস্কুলাৰ টিস্যু next which of the following is considered as physical basis of life নিম্নলিখিত কোনটোক জীৱনৰ ভৌতিক আধাৰ হিচাপে গণ্য কৰা হয় জীৱনৰ ভৌতিক আধাৰ কোনটোক কোৱা হয় কোষৰ জীৱনৰ ভৌতিক আধাৰ সেল ওয়াল সেল মেমব্রেন মাইটোকন্ড্রিয়া প্রোটোপ্লাজম কোনটো কারেক্ট আনসার হ'ব প্রোটোপ্লাজম অপশন ডি টো শুদ্ধ হ'ব প্রোটোপ্লাজমক জীৱনৰ ভৌতিক আধাৰ বুলি কোৱা হয় কোনে কৈছিল পাৰ্কিনজিয়ে কৈছিল পাৰ্কিনজিয়ে প্রোটোপ্লাজমক জীৱনৰ ভৌতিক আধাৰ বুলি কৈছিল নেক্সট সকলো জটিল প্ৰাণীৰ শৰীৰত কেৱল ডেছ মৌলিক প্ৰকাৰৰ কোষ কলা থাকে
The body of all complex animals consists of only these basic types of tissues. এতিয়া জটিল প্ৰাণী বুলি ক'লে উচ্চ খাপৰ প্ৰাণীবিলাক কোৱা হয়, মানুহ গৰু এইবিলাকক কোৱা হয় বিশেষকৈ। তো উচ্চ খাপৰ প্ৰাণীৰ ক্ষেত্ৰত কেই প্ৰকাৰৰ কলা থাকে হিটো সুধিছে। কেই প্ৰকাৰৰ কলা থাকে? 4 প্ৰকাৰৰ কলা থাকে। 4 প্ৰকাৰৰ অপচন ডি টো শুদ্ধ হ'ব। অপচন ডি টো শুদ্ধ হ'ব। 4 প্ৰকাৰৰ কলা থাকে। আৰু সেইবিলাক কি হয়? এপিথেলিয়েল টিস্যু, এপিথেলিয়েল টিস্যু, তাৰপিছত হৈছে কানেক্টিভ টিস্যু, কানেক্টিভ টিস্যু, মাস্কুলাৰ টিস্যু, মাস্কুলাৰ টিস্যু আৰু নাৰ্ভাছ টিস্যু। নাৰ্ভাছ টিস্যু এইকেইটা হৈছে মেইনলি। নেক্সট, দ্য লংগেষ্ট চেল ইন হিউমেন বডি ইজ, মানুহৰ শৰীৰৰ আটাইতকৈ দীঘল কোষটো হৈছে, মানুহৰ শৰীৰৰ আটাইতকৈ দীঘল কোষ কোনটো হয়? যিকেইটা অপচন দিছে ইয়াৰে ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব? অপচন এ নাৰ্ভ চেল। নাৰ্ভ চেলটো হৈছে মানুহৰ শৰীৰৰ আটাইতকৈ দীঘল কোষ। আৰু যদি লাৰ্জেষ্টৰ কথা কয় তেতিয়া কি হ'ব? লাৰ্জেষ্ট চেলৰ যদি কথা কওঁ তেতিয়া কি হ'ব? অভিউম বা এগ। অভিউম বা এগ। গতিকে এইখিনি পইণ্ট মনত ৰাখিব। মানুহৰ শৰীৰৰ আটাইতকৈ দীঘল কোষটো হৈছে নাৰ্ভ চেল, আৰু লাৰ্জেষ্ট যদি সোধে তেতিয়াহ'লে অভিউম বা এগ হ'ব। নেক্সট, leukemia or blood cancer is characterized by abnormal increase of the, leukemia বা blood cancer যদি হয় তেতিয়াহ'লে abnormally কোনটো বৃদ্ধি হয়? abnormally কাৰ বৃদ্ধিক আমি ব্লাড কেঞ্চাৰ বুলি ক'ম? ৰেড ব্লাড চেল, হোৱাইট ব্লাড চেল, প্লেটলেটছ, ব্লাড প্লাজমা, কোনটো শুদ্ধ উত্তৰ হ'ব? হোৱাইট ব্লাড চেল। আমি অলৰেডি এইবিলাক ডিছকাছ কৰি আহিছোঁ, হয়নে? যদি ব্লাড চেলবিলাক যদি এবনৰ্মেলি যদি মানে বৃদ্ধি হয়, এইবিলাক কি হয়? ইমেচিউৰ থাকে, মেচিউৰ নহয়তো, ইমেচিউৰ থাকে। আৰু হোৱাইট ব্লাড চেলৰ এটা গুণ আছে, ই কি মানে ডিফেন্স কৰিব পাৰে, হয়নে? ডিফেন্স মেকানিজমটো আছে। যেতিয়া এবনৰ্মেলি বৃদ্ধি হ'ব, এবনৰ্মেলি ইনক্ৰিজ হ'ব, তেতিয়া কিন্তু সেইবোৰ হোৱাইট ব্লাড চেলৰ সেইবোৰ WBCৰ ডিফেন্স মেকানিজম যিটো কেৰেক্টাৰ হয় বা যিটো গুণ হয় সেইটো কিন্তু নাথাকে, সেইটো কিন্তু নাথাকে। গতিকে এইটো মনত ৰাখিব, ব্লাড কেঞ্চাৰ হোৱা মানে হৈছে WBCৰ মানে এবনৰ্মেলি ইনক্ৰিজিং বা এবনৰ্মেলি ইনক্ৰিজ হোৱা। এতিয়া আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ইন দ্য বডি ফেটছ আৰ ষ্টৰ্ড ইন, শৰীৰত চৰ্বিবোৰ সঞ্চিত হয়। আমাৰ শৰীৰত চৰ্বিবিলাক যে সঞ্চিত হয়, ক'ত সঞ্চিত হয়? যিকেইটা অপশ্যন দিছে ইয়াৰে ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব? অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। এডিপ'জ টিস্যু, অসমীয়াত মেটকলা বুলি কয়। অসমীয়াত মেটকলা বুলি কয়। এই মেটকলাতে কি হয়? চৰ্বিবোৰ জমা হয়। এতিয়া আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ অফ দ্য ফলোয়িং ইজ নট এ কানেক্টিভ টিস্যু, নিম্নলিখিত কোনটো সংযোজক কলা নহয়? যিকেইটা অপশ্যন দিছে ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব? অপশ্যন চি স্কিন। ছালটো কিন্তু কি নহয়? সংযোজক কলা নহয়। বাকী ব্লাড, বন, কাৰ্টিলেজ এইবিলাক কি হয়? সংযোজক কলা হয়। নেক্সট, হুইচ ইজ দ্য কণ্ট্ৰল চেণ্টাৰ অফ দ্য চেল, কোষৰ কণ্ট্ৰল চেণ্টাৰ বুলি কাক কোৱা হয়? কোষৰ কণ্ট্ৰল চেণ্টাৰ বুলি কাক কোৱা হয়? নিউক্লিয়াছক কোৱা হয়। অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ। এ প্ৰ'কেৰিঅটিক চেল কণ্টেইনছ, প্ৰ'কেৰিঅটিক কোষত থাকে। ইয়াতে আমাক ক্ৰমজমৰ কথা কৈছে অপশ্যনবিলাকত, হয়নে? আৰু আমি অলৰেডি ডিছকাছ কৰি আহিছোঁ, আগৰ কুৱেশ্যনসমূহৰ লগত লিংক আছে, অলৰেডি ডিছকাছ কৰি আহিছোঁ, হয়নে? তো প্ৰ'কেৰিঅটিক কোষত মাত্ৰ এডাল ক্ৰমজম থাকে। চ' অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ। নেক্সট, এনিমেল চেলছ ডু নট শ্ব' দ্য প্ৰেজেন্স অফ, প্ৰাণী কোষত নাথাকে। প্ৰাণী কোষত কি নাথাকে? ক্ৰম'প্লাষ্ট, চেল মেমব্ৰেন, ভেকুলছ, চেন্ট্ৰিঅলছ, কোনটো নাথাকে? ক্ৰম'প্লাষ্ট নাথাকে। অপশ্যন এটো শুদ্ধ হ'ব। ক্ৰম'প্লাষ্ট কি হয়? ৰংযুক্ত, কালাৰযুক্ত কি হয়? প্লাষ্টিড হয়। আৰু ই অকল উদ্ভিদ কোষত থাকে। অকল ক'ত থাকে?
প্ল্যান্ট সেলত থাকে প্ল্যান্ট সেলত পোৱা যায় উদ্ভিদ কোষত থাকে ই অকল ই প্ৰাণী কোষত নাথাকে যাৰ কাৰণে কি হয় প্লাষ্টিক থকাৰ কাৰণে বিভিন্ন ধৰণৰ ৰঙৰ হয় নেক্সট লিভিং সেলস আর ডিসকভার্ড বাই জীবিত কোষবোৰ আবিষ্কাৰ কৰিছিল জীবিত কোষবোৰ কোনে আবিষ্কাৰ কৰিছিল ৰবাৰ্ট হুকে প্ৰথম কোষ আবিষ্কাৰ কৰিছিল হয় হেতু মৃত আছিল উদ্ভিদ কোষ আছিল মৃত আছিল জীবিত কোষবোৰ আবিষ্কাৰ কৰিছিল লিউৱেন হুকে অপশন সি ইজ দ্য ৰাইট এনসার নেক্সট protein packaging is done in proteiner বন্ধন হয় বন্ধন protein বিলাক packaging কৰে কোনে packaging কৰে বা কোড হয় packaging তো হেতু খুদিছে যিকিটা অপশন দিছে ইয়াৰে ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব Golgi apparatus option D is the right answer Golgi apparatus Golgi সংঘ বা Golgi body protein বিলাকৰ packaging হয় ৰূপান্তৰো হয় কিন্তু হেতু মনত ৰাখিব next Fibrinogen is absent in Fibrinogen নাথাকে কত নাথাকে blood serum plasma all of above কত নাথাকে ব্লাডত থাকে প্লাজমাটো থাকে কত নাথাকে সিরামত নাথাকে কারণ সিরাম মানে কি আছিল সিরাম মানে কি আছিল প্লাজমাই আছিল কিন্তু সেই প্লাজমাৰ পৰা আমি যদি তেজ গুট মৰা সেই ফ্যাক্টৰ বিলাক যদি নোহোৱা কৰি দিও হয়নে ব্লাড ক্লটিং ফ্যাক্টৰ বিলাক যদি নোহোৱা কৰি দিও তেতিয়া কি বুলি কম হিটুক আমি সিরাম বুলি কম সো সিরামত কি নাথাকে ফিব্রিনোজেন নাথাকে কারণ ফিব্রিনোজেন কি হয় এক প্ৰকাৰ প্ৰটিন হয় যিয়ে নেকি তেজ গুট মৰাত সহায় কৰে Next, cell theory is given by Cook মতবাদ আগবঢ়াইছিল কোনে আগবঢ়াইছিল কুক মতবাদ কুক মতবাদ মতে কি হয় কুক মতবাদ মতে প্ৰতিটো জীৱ কোষৰ দ্বাৰা গঠিত হয় কুক মতবাদ মতে প্ৰতিটো জীৱ কি হয় প্ৰতিটো জীৱ কোষৰ দ্বাৰা গঠিত হয় গতিকে কুক মতবাদ কোনে আগবঢ়াইছিল স্লেডেন এণ্ড সোৱান অপশন বি ইজ দ্য ৰাইট এনসাৰ এতিয়া আহিছো আজিৰ সেশনৰ অন্তিমটো প্ৰশ্নলৈ Who discovered nucleus of a cell? কোনে কোষৰ নিউক্লিয়াছ আবিষ্কাৰ কৰিছিল কোষত এই মাছ ভাগত যে কোষ কেন্দ্ৰ থাকে কোনে আবিষ্কাৰ কৰিছিল ইয়াক ৰবাৰ্ট হুক পাৰ্কিনজি লিউৱেন হুক ৰবাৰ্ট ব্ৰাউন কোনে আবিষ্কাৰ কৰিছিল ইয়াৰ শুদ্ধটো হ'ব অপচন ডি ৰবাৰ্ট ব্ৰাউন কোষ আবিষ্কাৰ কৰিছিল মৃত কোষ আবিষ্কাৰ কৰিছিল ৰবাৰ্ট হুকে হয়নে লিউৱেন হুকে জীৱিত কোষ আবিষ্কাৰ কৰিছিল আৰু এই কোষ বিলাকৰ মাছ ভাগত যে কোষ কেন্দ্ৰ থাকে নিউক্লিয়াছ যে থাকে ইয়াক ধৰা পেলাইছিল ৰবাৰ্ট ব্ৰাউনে আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিম যদি ভিডিওটো ভাল পালে তেতিয়া হলে লাইক কৰিব বন্ধু বৰ্গৰ সৈতে শেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ